ক্লিপটো আপলোড কৰিম আৰু গণেশগুৰিৰ পৰিৱেশ মানুহে কৈ কেনেকুৱা ৰেড জোন কিবা কিবি দেখিছে খাম বুলি ভাবছিলো হাই হেল্ল' ফ্ৰেণ্ডছ তো গুড ইভিনিং চ' গাইজ মই এতিয়া এটা সুন্দৰ গলিৰ ভিতৰৰ পৰা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আজি 16 তাৰিখ চ' আজি কি ভাড়া মাৰিব পাৰোঁ কিমান টকা ইনকাম কৰিব পাৰোঁ 4টা বজাত আহিছিলোঁ গধূলি এতিয়া ভাড়া 2টা মাৰিলোঁ 234 টকা তো চাওঁ আৰু কিমান কি হয় গধূলিলৈকে ৰাতি 9টা মানলৈকে চাওঁ ভাড়াটো লাগিছে ধৰোঁ তো ভিডিঅ' কৰি থাকিলে ভাড়াও ধৰিব নোৱাৰি তো আপডেট পাই থাকিব চাই থাকক চ' গাইজ এতিয়া বঢ়িয়াকৈ এটা জেগাত বঢ়িয়া পিক আপ কৰিবৰ কাৰণে বহি আছোঁ কাষত আছে এইফালে চিৰিয়াখানা এইফালে লাগি আছে এই হাইডিমানত আছোঁ কিন্তু ভাড়া লগা নাই বাজিছে এটা এই ধৰিবই নোৱাৰি চ' গাইজ ভাড়া বাজিলেও ধৰিবই নোৱাৰি এতিয়া বৰ্তমান মই আছোঁ চিৰিয়াখানাৰ কাষত বঢ়িয়া সুন্দৰ ভাড়া মাৰিলোঁ 400 টকা সুন্দৰ গাইজ কিমান ফাষ্ট ভাড়া ধৰে চাবচোন মই ধৰিব পাৰোঁ না নৰো চান্স পাওঁ না নাপাওঁ বাজ ভাড়া বাজে যে ভাড়া বাজো গাইজ ভাড়া বাজাই নাই লাগা নাই ডিমানত থকাৰ পিছতো ভাড়া লাগা নাই কেনেকুৱা লাগ যা आजा ए भाड़ा आजा हाइडिमाনত आছোঁ কেলা ভাড়া লাগা নাই কাষত আছে চিৰিয়াখানা কাষত আছে এফালে আছে পল্টন বজাৰ এফালে আছে চিটি চেণ্টাৰ অ' গড তথাপিও ভাড়া লাগা নাই মাফিয়া গাইজ ভাড়া চ' গাইজ এতিয়া টাইম হৈ গ'ল 10টা 16 চ' এতিয়া হৈ গ'ল টাইম 10টা 16 মই আহিছিলোঁ 4টা বজাৰ পৰা ভাড়া মাৰিছোঁ প্ৰায় এতিয়া 6 ঘণ্টা হ'ল 6 ঘণ্টাত মোৰ আৰ্নিং হ'ল 971 টকা গাইজ এইটো আৰ্নিং ভাড়া লাগছিল কিন্তু ভাড়া লাগলি কেমেৰা ধৰি থকাৰ পিছত ভাড়া ধৰিব নোৱাৰোঁ সেইটোতো ডাইৰেক্ট মোলা কথা এতিয়া মই যে আছোঁ চান্দমাৰী ব্ৰিজৰ ওপৰতে এতিয়া মই ৰুমৰ ফালে যাই আছোঁ মোৰ লগৰটো আহি ৰুমত কিবা কিবি কৰি আছে বোলে তাক লৈ ভাড়া মাৰিম আৰু ৰাতিৰ আজি চাৰ্জ আছে গাইজ 84 কিলোমিটাৰ আৰু গাড়ী চলালোঁ 60 কিলোমিটাৰ চ' এতিয়া মই ৰুমৰ ফালে যাওঁ তাৰপিছত আৰু কিমান আৰ্নিং কৰিব পাৰোঁ চাই থাকক চ' গাইজ মই এতিয়া চান্দমাৰী ব্ৰিজৰ ওপৰত বৰ্তমান সুন্দৰ চান্দমাৰী ব্ৰিজৰ ওপৰৰ পৰা মই এতিয়া ৰুমৰ ফালে যাই আছোঁ চ' চিৰিয়াখানাৰ পৰা কেইটামানতে আহিলোঁ এইফালে ভাড়া চাড়া মাৰিলোঁ ধামধুম ভাড়া লাগছি বনাছ পালোঁ এটা 50 টকা লাগিছে আৰু ভাড়া কিন্তু গমেই পাইছি ভিডিঅ' কৰি থাকিলে ভাড়া ধৰিব নোৱাৰোঁ চ' চাই থাকিব ভিডিঅ' হাই হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং হ'বলৈ যাই আছে প্ৰায় গাইজ এতিয়া বেছি হাল্লা দিব নোৱাৰোঁ মানুহ চানুহ চব শুইছি গাইজ এতিয়া ৰাতি 12টা বাজিল চ' গণেশগুৰিৰ পৰিৱেশ মানুহে কৈ কেনেকুৱা ৰেড জোন কিবা কিবি এনেকৈ শুনা পাই থাকোঁ নিউজত হওক কিবা হওক এতিয়া আজি পৰীক্ষা কৰিম গণেশগুৰি ৰাতি 12টা বজাৰ সময়ত কেনেকুৱা কি টাইম হৈছে এতিয়া গাইজ 12টা 6 এতিয়া যাওঁ আৰু মই বঢ়িয়াকৈ যাম দেখাম ভাড়াও মাৰিম যদি ৰেপিডত লাগে চ' আজি গাইজ 12টা বজাত গণেশগুৰিৰ পৰিৱেশ আজি গণেশগুৰিৰ পৰিৱেশ দেখা পাব আজি গাইজ পলক চ' গাইজ আহি গ'লো একদম ৰাস্তাৰ মাজত এতিয়া মই এতিয়া হাল্লা দিব পাৰোঁ একদম গল মেলি ক'ব পাৰোঁ একদম সুন্দৰ ৰাতিৰ দেৱতা আজি মই গাইজ সুন্দৰ আৰু এখন হৈছে বঢ়িয়া পুৰা মাৰা ভাড়া ফালি দিয়া চ' গাইজ
ভাড়া ফালি দিবা লাগব লগতে গণেশগুৰিৰ অলপ সাইড গেলা মই ইনকেম চুপি কেমেৰা কৰিম যদি পাৰো ক্লিপটো দিব তো ক্লিপটো আপলোড কৰিম আৰু যদি নোৱাৰো তো আপলোড নকৰো এলা অলপ ৰিক্সি কাম হৈ যায় না গাইছ সাৱধানে তাৰমানে কৰিব লাগিব যি কৰো গাইছ মই আহি গ'লো গণেশগুৰি একদম ব্ৰিজৰ তলত এতিয়া বৰ্তমান সুন্দৰ নাজাৰা এইটো চাই লওক ব্ৰিজৰ তলৰ নাজাৰা বৰ্তমান আপোনালোকে যেনেকৈ ভাবি আছিল বৰ্তমান তেনেকুৱা মই একো দেখা নাই বৰ্তমান তো চাই থাককচোন কেনেকুৱা কি ক্লিপ ল'ব পাৰোঁ এই ফ্লাক্সটো অন হৈ আছে তো এইটো চাক গাইছ দেখিছে গাইছ এইপিনেও আছে ৰ'ব গাইছ দেখিছে সুন্দৰ তাৰমানে একদম ৰাস্তা কাষত থিয় হৈ আছে একদম মজাকৈ চ' গণেশগুৰি গাইছ আৰু দেখা পাব কোনোবাই দেখা পাব আৰু চাই থাকক চ' বৰ্তমান দেখা নাই আকৌ গাইছ মইতো বঢ়িয়াকৈ যাই আছোঁ এতিয়া এইফালে আছে এইফালে আছে দেখিছে গণেশগুৰিৰ পৰিৱেশ এয়া হৈছে গণেশগুৰিৰ ধামাকাদাৰ এণ্ট্ৰি হৈ গ'ল মোৰ গাইছ এণ্ট্ৰিত দেখা পালে কিবাকিবি সৰু শ্বট তো বঢ়িয়া এতিয়া মই উৰা উৰি যাই আছোঁ গাইছ পল্টন বাজাৰৰ ফালে গাইছ পল্টন বাজাৰ যাই আছোঁ মই এতিয়া ভাড়া লাগে নে নালাগে মই গমেই নাপাওঁ গাইছ এতিয়া গণেশগুৰি সুন্দৰ পৰিৱেশ উৰিছে মজা উৰে যাই আছে একদম বাচ্চা গাইছ মজা ময়ো যাই আছোঁ একদম উৰে বতাহত এণ্ট্ৰি পল্টন বাজাৰ চ' গাইছ আহি গ'লো মই এতিয়া একদম এখন কি ব্ৰিজ পালোঁ জিএমচি ব্ৰিজ নে এখন গাইছ চ' গাইছ আহি পাই গ'লো মই এতিয়া জিএমচি ব্ৰিজ এইফালে এইটো জিএমচি ব্ৰিজৰ পুৰা একদম মাজত মই গাইছ এতিয়া বৰ্তমান এইফালে এইটো ৰাস্তা গাইছ এইটো ৰাস্তাই জিএমচি দি যাব পাৰে একদম এইফালে নেত্ৰালয় কিবাকিবি একদম হস্পিটেল একদম ভৰ্তি হৈ আছে এইফালে তো এতিয়া বৰ্তমান মই পল্টন বজাৰ চাইড যাই আছোঁ এতিয়া এখন জিএমচি ব্ৰিজৰ ওপৰেদি গাইছ এতিয়া যাই আছোঁ একদম আমাৰ পাটনাৰে চলাই আছে সুন্দৰ ইফালে বঢ়িয়া একদম আহিছোঁ একদম ধমাকাদাৰ হ'ব গাইছ আজিৰ ব্লগটো কিজানি গম নাপাওঁ মই আজি যাই আছোঁ কিবা এটা মই জচত আছোঁ আজি গাইছ So guys, यार কেনা লাগিছে তোমাৰ দাদা গাড়ী চলাই কেনা লাগিছে আজি মজা লাগিছে ভাড়া লাগব না নালগে এতিয়া ভাড়াটো বাজাই নাই 0 হৈ আছে ভাড়া লাগব না নালগে লাগিব ভাড়া লাগিব টাইম লাগিব অকমান টাইম লাগিব গাইছ So guys, আহি গ'লো একদম পল্টন বাজাৰ যেতিয়া খালী পৰিছে একদম বঢ়িয়া সুন্দৰ ভিউ বঢ়িয়া সুন্দৰ খালী কিন্তু ভাড়া কেতিয়া লাগিব গম পোৱা নাই ভাড়া বাজানে কেতিয়া বাজিব কিন্তু ধাৰাসাৰ বাজিব চ' আহি গ'লো জিএমচি একদম কিবা কওঁ জিএমচি নহয় গাইছ কিবা কওঁ গাইছ চ' গাইছ কালি ৰাতি যি গৈছিলোঁ একদম ৰাতি ধামাকাদাৰ নহ'ল ভিডিঅ'টো মোৰ একদম ভিডিঅ'টো বন্ধ হৈ গ'ল তাৰমানে মোৰ আইফোনৰ ষ্ট'ৰেজ ফুল হৈ গ'ল গাইছ এতিয়া বৰ্তমান টাইম হৈছে গাইছ এতিয়া টাইম হৈছে 2:45 এতিয়া বঢ়িয়াকৈ খিচাৰি বনাই আছে আমাৰ ভাইটি এই বাবু খিচাৰি বনাইছে খিচাৰি খাই মজাকৈ ওলাই যাওঁ আমাৰ ঘৰৰ কাষত থকা এটা বাবু কিবা কৈ দিয়ে হাই কেমেৰা এইটো বাবুৰ নাম শ্ৰী জ্যোতিষমান ডেকা মোৰ কাষত বহি আছে এতিয়া আমাৰ ব্লগত আহি গ'ল বাবু আজিৰ পৰা হয়তো আপোনালোকে বাবুকো দেখা পাই থাকিব পাৰে ব্লগত হয়নে নহয় বাবু লাইক শ্বেয়াৰ কমেণ্ট কি কৰিব মানুহে কিবা কৈ দিয়া ভিডিঅ'টো লাইক কৰি দিব গাইছ চ' এতিয়া বঢ়িয়াকৈ খাই চাই লৈ বঢ়িয়া একদম যাম ৰাতি একদম গৈছিলোঁ সোণাপুৰ কিন্তু কেমেৰাত ৰেকৰ্ড কৰিব নোৱাৰিলোঁ তো এটা এক্সট্ৰাকৈ সোণাপুৰৰ ভিডিঅ' পাব আপোনালোকে চাই থাকিব খালি চ' এতিয়া খানা হৈছে খানা চ' গাইছ তাৰমানে ৰাতি যে সোণাপুৰৰ ছাইড গৈছিলোঁ ভাড়াটো কিমান পাইছিলোঁ গম পাইছেনে ভাড়াটো পাইছিলোঁ 500 তো ভাড়াটো আহিছিল ৰেপিডত 3.5 কিন্তু মই এক্সট্ৰাকৈ কৈ মিলি ডাইৰেক্ট 500ত লৈ লৈছোঁ কিন্তু গৈছিলোঁ ক'ত জানেনে ITBP কেম্পাছত গৈছিলোঁ সোণাপুৰ ছাইড বঢ়িয়া মজা লাগছে কিন্তু তাতে আকৌ ভিডিঅ' এলাও নাথাকিব পাৰে না কেমেৰা কৰা নাই তাতে আজি এতিয়া যাই পেলাই কিমান আৰু আৰ্নিং কৰিব পাৰোঁ চাই থাকিব নাপাহৰিবলৈ
নাপাহৰিব চাই থাকিব গম পাইছি চাই থাকিব ৰাতিৰ গণেশগুৰিটো দেখা পাইছিয়ে ভিডিঅ'ত আৰু কিবা কিবি দেখা পাই থাকিব চাই থাকিব গাইজ কিজানি খাম বুলি ভাবছিলো গেছটো শেষ হৈ থাকিল কিজানি কি হ'ব এতিয়া গেছ নুমে থাকিল গাইজ এতিয়া আৰু গেছ কিনিব লাগিল গ্যাস নাই গ্যাস শেষ এতিয়া কুকাৰত এতিয়া দালি চাউল আলু ভাত গদাই আছিল হ'ব কি এতিয়া কি হ'ব এতিয়া গ্যাস 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 কি চলব বাবু কি গ্যাস চলব না নচলে গ্যাস উল্টে পাল্টে দি চলে যদি চলক দে গাইজ গ্যাসটো এতিয়া তাৰমানে চলব না নচলে গম পোৱা নাই গ্যাস টেসলা মাৰি চাওঁ চল গ্যাসটো অলপ চল আজি হুইচেলটো মাৰ বাকী পিছত দেখা যাব গ্যাস নাই ৰে বাবা গুৱাহাটীত গেছৰ দামটো গমেই পাব কিমান দাম কি হ'ব এতিয়া কি কৰিম গেছ জ্বলব উল্টে দিছোঁ তাক উল্টে দি শেষ গেছ শেষ এতিয়া কি কৰোঁ নাজানো আৰু আকৌ গাইজ বঢ়িয়া গেছটো শেষ হৈছিলে কিন্তু মানুহে যে মানুহৰ বাবে ভূপেন হাজৰিকাই কৈ যোৱা কথাটো আজি মোৰ পুৰা মাথাই মাথাই গোটেই অল বডিত চলছে আজি মানুহে মানুহৰ বাবে এই গানটো সঁচাকৈ বহুত ভয়ংকৰ আছিল কোনে হেল্প কৰিলে জানেনে এই বাবুৰ মাকে গেছটো তেতিয়া হুইচেল দুটা যাবৰ কাৰণে দিছে বাবুৰ মাকে কৈছে কি যা খালী হৈ যা কালি আমাৰো গেছ শেষ হৈছিল গাইজ ফাইনেলি আহি গ'ল খিচাৰি হৈ গ'ল বাবুহঁতৰ ঘৰত বনাই আনিলোঁ এতিয়া মালাকৰ এইটো বাবুটোৰ নামটো মোৰ মনতে নাথাকে এইটোত মোৰ আহিছে বিন্দাছ খাই লৈ যাম গাড়ী চলাব তো আৰ্নিং কিমান বা হয় গম নাপাওঁ এতিয়া প্ৰায় 5টাই বাজে খাই লওঁ বঢ়িয়া আপোনালোকে খাই লওক সুন্দৰত হৈ থাকক তন্দুৰত হৈ থাকক বঢ়িয়াকৈ থাকিব খাব লাগে খিচাৰি পুচি পুৰা টানি খায় গৰম খায় খিচাৰি খাব লাগে গলন নালা ফুটা গটাই ওলাই আহিছে গাইছ গাইছ আহি গ'লো একদম পথাৰত এতিয়া প্ৰায় মই কৈছিলোঁ না 5টামান বাজিব গাইছ এতিয়া 5:30 বাজি গ'ল এতিয়া পথাৰত আহি গ'লো কিমান কি ভাড়া মাৰিব পাৰে চাই দিয়ক বঢ়িয়া সুন্দৰ গাইছ আহি গণেশগুৰি পাই গ'লো ভাড়া লাগা নাই এতিয়া 20 মিনিটমান হৈ গ'ল ভাড়া বাজিছে কিন্তু ভাড়া ধৰিব পৰা নাই ইমান তাড়াতাড়ি মানে একচেপ্ট হৈ যায় আৰু কেমেৰা কৰি থাকিলেতো ভাড়া ধৰিবই নোৱাৰি গাইছ এতিয়া ভাড়া ধৰিবই পৰা নাই মানে গাইছ লাগি গৈছে ভাড়া একদম এই ৰেড একদম ৰাস্তা জাম লাগি গৈছে ভাড়া এতিয়া কিমান দূৰ আছে কেনচেল কৰি দিলে গাইছ ভাড়াটো কেনচেল কৰি দিলে জাম দেখা পাই কিনে জাম চাওক এতিয়া আপোনালোকে জামে জাম ময়ো জামৰ মাজতে গাইছ এতিয়া ভাড়া লাগা না আগে হইলো গাড়ীখনো লৈ আহিলো বঢ়িয়া এটা জাগাত বহি আছিলো গা সুন্দৰকৈ কিন্তু ভাড়া তাৰ পৰাই লাগব বুলি ভাবিছিলোঁ লাগছিলো কিন্তু কেনচেল কৰি দিলে না এতিয়া মই আৰু যাই আছো ইপিনে এনেকৈ গাইছ আহি গ'ল খানা জমেট'ৰ পৰা আহি গ'ল দুটা একদম অৰ্ডাৰ তো এতিয়া বঢ়িয়া মই আছোঁ গণেশগুৰি এফালে গণেশগুৰি একদম সুন্দৰ একদম ভিউ গাইছ বঢ়িয়াকৈ এতিয়া মই যাই আছোঁ ৰুমৰ পিনে খাই লৈ বঢ়িয়াকৈ ওলাই আহিম আৰু গাড়ীত চাৰ্জ আছে পুৰা 84% কিলোমিটাৰ যাওঁ ৰুমত বঢ়িয়াকৈ খাম গাইছ তো ৰুমত ডাইৰেক্ট লগ পাম
ওই খাবার হচ্ছে একলা আকলি সো গাইস একলা আকলি খাই আছে গাড়িতে কি মালি মা কসম ইএফসি তার ভাগর কথা খাই পেলাম মই এই কারণে একলা আকলি গাড়িতে বেলটে আছে পুরা বেলটেরা কি মালি লেদে বলে গাইস কি ফালতু চলিয়ে আকলা খাবি তই ও গাইস সাগুয়ে লুটা কি তাক পয়সা গুজা নাই কিন্তু এই নামেদি বস্তুটো পয়সা গুচিব ভাবিছে কি কেনাই মানুহ এতিয়া কোৱা কাৰণে ভিডিঅ'টোত সি এতিয়া লাষ্ট পাই হ'লে দুইডাল খাবা দেই মোক ফালতু দি সোমে দি মই ভিডিঅ' কৰিছো না নাই ন গাইছ সোমে দি আৰু গালি লগাই ভাই আৰু গালি আলু এইটো আলু আছে দু গাইছ মনা হত দূৰ গাইছ এইকাৰণে খাই মানুহ KFC বস্তু এইবিলাক মানুহে যে খাই এইবিলাক বিল্ডিঙৰ মানুহে অলপ ফ্লেটৰ মানুহগিলা যে খায় এইকাৰণে খায় ইমান হট গাইছ ডাইৰেক্ট ৰুমত লগ পাম এতিয়া ডাইৰেক্ট ৰুম চ' গাইছ আহি গ'লো ৰুম চ' মোৰ গেটমেনে গেট খুলি আছে গেটমেন ভালকৈ খোলা বঢ়িয়াকৈ খোলা অঁ গাইছ গেটমেনে মোৰ দৰ্জাখন খোলাই দিলে সোমাই দিওঁ এতিয়া দৰ্জাখন এইপিনে চ' গাইছ আহি গ'লো ৰুম বঢ়িয়াকৈ আনিলো খানা এতিয়া খাব লাগিব দানা তো আছে বাচন আৰু ধুব মাইকেল জেকচন মাইকেল জেকচনে পেপচিটো খাব নাই পেপচিটো খোলা জানাই তেতিয়াৰ পৰাই আধা চ' গাইছ খাই দিলোঁ বিৰিয়ানী শুই গ'লোঁ মানুহ আজিৰ ইনকাম 1200 টকা চ' গুড বাই চি ইউ মিছ ইউ গুড নাইট আপকামিং ভিডিঅ'ত লগ পাব আৰু বাই